বোকাখাটত শৰাইঘাট ইলেক্ট্ৰনিক্স নামৰ নতুন অত্যাধুনিক প্ৰতিষ্ঠান মুকলি বোকাখাটৰ উদ্যমী যুৱক গৌতম শইকীয়াই আৰম্ভ কৰিছে প্ৰতিষ্ঠানখন এসময়ত গুৱাহাটীত ব্যক্তিগত ইলেক্ট্ৰনিক্স প্ৰতিষ্ঠানত কাম কৰা যুৱক গৌতম শইকীয়াই সম্পূৰ্ণ নিজা প্ৰচেষ্টাত আৰম্ভ কৰিছে প্ৰতিষ্ঠানখন শৰাইঘাট ইলেক্ট্ৰনিক্সত উপলব্ধ হ'ব মোবাইল ফোন কম্পিউটাৰ ল্যাপটপ টিভি আৰু ৰেফ্ৰিজাৰেটৰকে ধৰি সকলো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী প্ৰতিষ্ঠানখন আনুষ্ঠানিকভাৱে মুকলি কৰে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক ঋতুমণি শইকীয়াই গৌতম শইকীয়াৰ প্ৰচেষ্টাৰ শলাগ লোৱাৰ লগতে অসমীয়া যুৱকে চাকিৰৰ পিছত নদৰি ব্যৱসায়ত মনোনিৱেশ কৰাটো শুভ লক্ষণ বুলি মন্তব্য কৰে নৱপ্ৰজন্মৰ যুৱক যুৱতীসকলৰ স্বাৱলম্বী হোৱাৰ বাবে ব্যৱসায় আৰু কৃষি কৰ্মত মনোনিৱেশ কৰিবলৈ আহ্বান জনায় শইকীয়াই অনুষ্ঠানত উপস্থিত থাকে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি বিশেষকৈ বোকাখাটৰ জনসাধাৰণক আহ্বান জনাম যে এজন উদ্যমী অসমীয়া আৰু তেওঁ যেটো নতুন উদ্যমেৰে বোকাখাট অঞ্চলৰ ৰাইজৰ সুবিধা হোৱাকৈ বিশেষকৈ গুৱাহাটী বা যোৰহাটলৈ নোযোৱাকৈ ইয়াতেই সকলোখিনি ইলেক্ট্ৰনিক্স সামগ্ৰী সহজতে পাব পৰাকৈ তেওঁ এই প্ৰতিষ্ঠানখন খুলিছে যেহেতু মই তেওঁক শুভেচ্ছা জনাইছোঁ আৰু বোকাখাটৰ জনসাধাৰণক আহ্বান জনাইছোঁ ইয়ালৈ আহক আহি তেওঁলোকে নিজৰ যিমানখিনি প্ৰয়োজনীয় আইফোনৰ পৰা আৰম্ভ কৰি ফ্ৰিজ বা ৱাশ্বিং মেচিনৰ পৰা সকলোবিলাক লেপটপৰ পৰা সকলোখিনি ইয়াত তেওঁ ৰাখিছে আৰু এটা অলপ ডাঙৰকৈ খুলিছে যিহেতু মই ভাবোঁ যে বোকাখাটৰ জনসাধাৰণৰ এটা দীৰ্ঘদিনীয়া সঁচাকৈ অভাৱ তেওঁ পূৰণ কৰিব পাৰিব আৰু মই ভাবোঁ জনসাধাৰণৰো দায়িত্ব আছে এজন অসমীয়া যুৱকক উৎসাহ দিয়া সাহস দিয়া প্ৰেৰণা দিয়া আৰু সেইখিনি পালেই মই ভাবোঁ এটা জাতীয় দায়িত্বও পালন কৰা হ'ব অকল এইটো ব্যৱসায়িক প্ৰতিষ্ঠান বুলি নাভাবি নিজৰ বুলি ভাবক সকলোৱে বোকাখাটৰ জনসাধাৰণে তেতিয়া ভাল হ'ব